ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডশ্বিপ ডে অৰ্থাৎ 4 আগষ্ট যিমান বন্ধু বান্ধৱ আছে সকলোকে শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক, কুশলে থাকক। আৰু মোৰ এই ফেচবুক পেজত 20,000তকৈ ওপৰত বন্ধু বান্ধৱী আছে। সেয়া ডাঙৰ হওক বা সৰু হ'ব পাৰে, কাৰণ বন্ধুৰ কোনো বয়স নাথাকে। আৰু অসমৰো বহুত আছে, অসমৰ বাহিৰৰ বহুত আছে, আৰু ভাৰতৰ বাহিৰৰ বহুত বন্ধু বান্ধৱী এই ফেচবুক পেজত আছে। 20,000 যিহেতু আছে, আৰু মোৰ MGB ইউটিউব চেনেলটো 10,000 ওপৰত আছে। গতিকে আমি সকলোৱে এটা কাম কৰিব নোৱাৰোনে? কপি নহয়, ফ'ল'। এটা কাম আমি ফ'ল' কৰিব পাৰোঁনে? বন্ধুৱে বন্ধুৰ কাৰণে আমি কি কৰিব পাৰোঁ? সেই কথাটো আমি যদি অলপ চিন্তা কৰোঁ, তেতিয়াহ'লে আমি যদি কোনোবা এজন বন্ধুৰ যদি কেতিয়াবা বিপদ হৈছে, এই 20,000 মানুহে যদি 10 টকাকৈ যদি আমি দিওঁ, 20,000 মানুহে, তেতিয়াহ'লে আমাৰ 2 লাখ টকা হ'ব। এই 2 লাখ টকাৰে আমি বহু মানে সেই বন্ধুজনক সহায় কৰিব পাৰিম। তেনেধৰণে আমি বহুত বন্ধুক আমি সহায় কৰিব পাৰিম। মাত্ৰ 10 টকা, মাত্ৰ 10 টকাকৈ যদি আমি 20,000 মানুহে যদি দিওঁ, কাইলৈ পৰহিলৈ আকৌ ফলোৱাৰ বাঢ়ি গৈ থাকিব। তেনেকৈ যদি আমি এটা সংকল্পবদ্ধ হ'ব পাৰোঁ, এটা যদি ভাল কাম কৰিব পাৰোঁ, তেতিয়াহ'লে আমি গম পাম যে আমি বন্ধু, সঁচা বন্ধু। এই কথাষাৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে, যদি সঁচা বন্ধুত্ব ৰক্ষা কৰিব বিচাৰিছে, আমি বন্ধুৱে বন্ধুক সহায় কৰিব লাগিব। সেয়া সৰু হওক বা ডাঙৰ হওক, কাৰোবাৰ যদি বিপদ হৈছে, মাত্ৰ 10 টকাকৈ যদি দিওঁ, এই 20,000 মানুহে, বা ইউটিউবত আৰু 10,000 মানুহ আছে, 30,000 মানুহে যদি আমি দিওঁ, তেতিয়াহ'লে বহুত বন্ধুৰ সহায় হ'ব, বহুত বান্ধৱীৰ সহায় হ'ব। গতিকে আশা কৰোঁ এই কথাটো কপি নহয়, ফ'ল' আমি যদি কৰিব পাৰোঁ, আশা কৰোঁ বিৰাটেই ভাল লাগিব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু সকলোলৈকে পুনৰবাৰ এই ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডশ্বিপ ডে'ৰ শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক, কুশলে থাকক। বাই বাই, লাভ ইউ অল।